নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে তৃতীয় শ্ৰেণীৰ স্পন্দন কিতাপটোৰ অধ্যায় 3ৰ খেল ধেমালি পাঠ নম্বৰ 2 কপৌ কুকু পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তাৰপৰা ভিডিঅ'টোলৈ আহোঁ। এই ভিডিঅ'টোৰ ক্ৰিয়াকলাপখিনি হৈছে পাঠভিত্তিক। 1 নম্বৰত লিখা আছে কওঁ আৰু লিখোঁ আহা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে মেজি কোনটো বিহুত সাজে? উত্তৰটো তোমালোকে লিখিবা, মেজি মাঘ বিহুত সাজে। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে ল'ৰাহঁতে পথাৰলৈ কিয় গৈছিল? উত্তৰটো তোমালোকে লিখিবা, ল'ৰাহঁতে মেজি সাজিবলৈ নৰা আনিব বুলি পথাৰলৈ গৈছিল। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে কাক দেখি ল'ৰাহঁতৰ কপৌ কুকু খেলিবলৈ মন গৈছিল? উত্তৰটো তোমালোকে লিখিবা, ল'ৰাহঁতে গছজোপা বগৰী গছত এহাল কপৌ চৰাইয়ে ৰুণ দি থকা দেখা পাইছিল। সিহঁতক দেখি চৰাইহাল উৰি গৈছিল। তাকে দেখি ল'ৰাহঁতৰ কপৌ কুকু খেলিবলৈ মন গৈছিল। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা। ঠিক আছে, আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা। ঠিক আছে, কিতাপটো লগত লৈ বহিবা, নবহিলে আকৌ বুজি নাপাবা। ঠিক আছে। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল? উত্তৰত তোমালোকে লিখিবা, কপৌজনীয়ে চিলনীয়ে নিলে বুলি কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল। উংগ আখৰটোত কি লিখা আছে? উংগ আখৰটোত লিখা আছে ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল? উত্তৰত তোমালোকে লিখিবা, ৰজাৰ পুখুৰীত কপৌৱে গা ধুব বিচাৰিছিল। প্ৰথম ছ আখৰটোত কি লিখা আছে? প্ৰথম ছ আখৰটোত লিখা আছে পুখুৰীটো কিয় ডাঙৰ কৰিছিল? উত্তৰত তোমালোকে লিখিবা, পুখুৰীটো সৰু, গা ধুব নোৱাৰাৰ বাবেই ডাঙৰ কৰিছিল। 2 নম্বৰত কি লিখা আছে? 2 নম্বৰত লিখা আছে খেলটোত কোনে গাইছে লিখোঁ আহা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে বোকা আছে পানী আছে কেনেকৈ যাম? উত্তৰ কপৌটোৱে উৰি অহাৰ ভংগীমাৰে গাইছে। খ আখৰটোত লিখা আছে ইমান ইমান পানী। উত্তৰটো তোমালোকে লিখিবা, কপৌৱে হাত দুখন তললৈ কৰি আঁঠু চুই পানীৰ জোখ দেখুৱাৰ ভংগীমাৰে গাইছে। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে পদুম ফুলৰ চকা। উত্তৰত তোমালোকে লিখিবা, লগৰীয়াবিলাকে গাইছে। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে কপৌ কুকু খেলটো এটা ক্ৰমত খেলা হয়। সেই ক্ৰমৰ লগত সংগতি ৰাখি তলৰ পৰ্যায়বোৰ সঠিক ক্ৰমত নম্বৰৰ সৈতে আঁচ টানি মিলোৱা। এইটো তোমালোকে ধুনীয়াকৈ পাঠটো চাই আঁচ টানি মিলাই ল'বা। ঠিক আছে, উত্তৰটো দি দিছোঁ আৰু নাম্বাৰটোও দি দিছোঁ, তোমালোকে মিলাই আঁচ টানি ল'বা। ঠিক আছে। 1 নম্বৰত লিখা আছে ল'ৰাহঁতে ইজনে সিজনৰ হাত ধৰি ঘূৰণীয়াকৈ থিয় হোৱা। উত্তৰত তোমালোকে লিখিবা, খেল আৰম্ভ কৰাৰ বাবে প্ৰথমে ল'ৰাবোৰে বৃত্ত আকাৰে হাত ধৰি থিয় হয়। 2 নম্বৰত লিখা আছে এজন খেলুৱৈক কপৌ হিচাপে বাছনি কৰা। উত্তৰত তোমালোকে লিখিবা, বৃত্তটোৰ মাজত কপৌ হিচাপে এজন খেলুৱৈ বাছনি কৰা হয়। 3 নম্বৰত লিখা আছে কপৌটোৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা। উত্তৰত তোমালোকে লিখিবা, কপৌটোৱে পাত পেলাই পুখুৰীটো ডাঙৰ কৰে বুলি কল্পনা কৰি ঘেৰটোৰ পৰা ওলাবলৈ চেষ্টা কৰে। 4 নম্বৰত লিখা আছে কপৌটোৱে লগৰীয়াহঁতে হাতে হাতে ধৰি সজা ঘেৰটোৰ মাজলৈ যোৱা। উত্তৰটো তোমালোকে লিখিবা, কপৌটোৱে ঘেৰটোৰ মাজত সোমাই লগৰীয়াবোৰে হাত ধৰি ৰখা বৃত্তটোৰ মাজলৈ যোৱাৰ চেষ্টা কৰে।
5 নম্বৰত লিখা আছে ঘেৰটোৰ মাজৰ পৰা কপৌটো বাহিৰলৈ ওলাই দৌৰ মৰা। উত্তৰত তোমালোকে লিখিবা শেষত কপৌটোৱে ঘেৰটোৰ পৰা ওলাই দৌৰ মাৰে আৰু খেলটো শেষ হয়। খেলটোৰ সঠিক ক্ৰমৰ নম্বৰ হৈছে 4, 2, 5, 1 আৰু 3। এতিয়া বুজি পাইছা নহয়? তোমালোকে যদি বুজি নোপোৱা তেনেহ'লে কমেণ্ট কৰি জনাবা। 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো ৰঙেৰে পূৰ কৰা। খেলখনৰ পুখুৰীটো ক আখৰত মনে সজা, খ আখৰত হাতে হাত ধৰি সজা, গ আখৰত বোকা পানীৰ, ঘ আখৰত গছৰ পাতেৰে সজা। উত্তৰত তোমালোকে লিখিবা খ আখৰটো হাতে হাত ধৰি সজা। কপৌ কুকু খেলত ল'ৰাবোৰে হাত ধৰি ঘূৰণীয়াকৈ থিয় হৈ পুখুৰীটো সাজে। দ্বিতীয়টো হৈছে পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল? ক খান্দি, খ হাতবোৰ খুলি দি, গ গছৰ পাত পেলাই, ঘ বেজী পেলাই। উত্তৰটো তোমালোকে লিখিবা গ আখৰটো গছৰ পাত পেলাই। কপৌটোৱে পাত পেলাই পুখুৰীটো ডাঙৰ কৰে বুলি কল্পনা কৰে। ভাষা অধ্যয়ন 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে বাওঁফালৰ হোৱা অৰ্থৰ লগত সোঁফালৰ নোহোৱা অৰ্থ মিলাওঁ আহা। বাওঁফাল আৰু সোঁফাল। ধোৱা, নাযাওঁ, যাওঁ, নাগাব, দিব, নেখেলিব, গাব, নোধোৱা, চুব, নিদিব, খেলিব, নুচুব। ইয়াৰ উত্তৰটো হৈছে বাওঁফাল সোঁফাল। বাওঁফাল ধোৱা, সোঁফাল নোধোৱা। বাওঁফাল যাওঁ, সোঁফাল নাযাওঁ। বাওঁফাল দিব, সোঁফাল নিদিব। আকৌ বাওঁফাল গাব, সোঁফাল নাগাব। বাওঁফাল চুব, সোঁফাল নুচুব। বাওঁফাল খেলিব, সোঁফাল নেখেলিব। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে তলৰ শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা। আমাক তলত দিয়া শব্দবোৰক ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজিবলৈ কৈছে। কপৌ, পুখুৰী, ভুৰুংকৈ, চকা, পথাৰ, কাণ। কপৌ উত্তৰটো হৈছে ৰাতিপুৱা গছৰ ডালত কপৌ চৰাইৰ হালে মধুৰ সুৰেৰে ৰুণ দি আছিল। পুখুৰী উত্তৰ হৈছে গাঁৱৰ মাজত থকা পুখুৰীটোত ল'ৰা ছোৱালীবোৰ বৰশী বাই থাকে। ভুৰুংকৈ উত্তৰ হৈছে হঠাতে ল'ৰাহঁতক দেখি চৰাইবোৰে ভুৰুংকৈ উৰি গ'ল। চকা উত্তৰ হৈছে ঠেলা গাড়ীৰ চকা দুটা থাকে। পথাৰ উত্তৰ হৈছে আঘোণ মাহত সোণোৱালী ধানেৰে পথাৰ উপচি পৰে। কাণ উত্তৰ হৈছে হাতীৰ কাণ দুখন দেখিবলৈ ডাঙৰ। তোমালোকে বুজি পাইছা নহয়? ধুনীয়াকৈ মিলাই মিলাই লিখি গৈ থাকিবা, ঠিক আছে? আখৰটোত লিখা আছে আঁচ টানি মিলাওঁ আহা। ইয়াৰ উত্তৰটো হৈছে পাৰ চৰাইয়ে কি কৰে? পাৰ চৰাইয়ে ৰুণ দিয়ে। কুকুৰাই কি কৰে? কুকুৰাই ডাক দিয়ে। কুৰুৱাই কি কৰে? কুৰুৱাই ৰাও পাৰে। 6 নম্বৰত কি লিখা আছে? 6 নম্বৰত লিখা আছে আলোচনা কৰোঁ আৰু লিখোঁ আহা। বাকীবোৰ হয় ভৰ দি ক'লে পথাৰখনলৈ গৈ কপৌ কুকু খেলোঁ ব'লা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ কিয় খেলিবলৈ গ'ল বুলি ভাবা। উত্তৰত তোমালোকে লিখিব পাৰা সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ খেলিবলৈ গৈছিল কাৰণ বগৰী গছ কাঁইটীয়া। বগৰী গছত কাঁইট থাকে যাৰ বাবে তাত বহিলে বা খেলিলে শৰীৰত আঘাত পোৱাৰ সম্ভাৱনা থাকে। পথাৰখন মুকলি আৰু বহল। পথাৰত ঠাই বেছি। সৰহ ল'ৰা ছোৱালীয়ে একেলগে খেল ধেমালি কৰিব পাৰে। খেল ধেমালিৰ সুবিধা পথাৰত গছ গছনি নথকাৰ বাবে দৌৰিবলৈ, খেলিবলৈ বা কপৌ কুকুৰ দৰে দলবদ্ধ খেল খেলিবলৈ সুবিধাজনক। তোমালোকে বুজি পাইছা নহয়? খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছৰ নাম লিখা। উত্তৰ হৈছে কেটকাচ, নেমু গছ, গোলাপ। আৰু যদি তোমালোকে লিখিব পাৰা তেনেহ'লে লিখি ল'বা, ঠিক আছে? 7 নম্বৰত কি লিখা আছে? 7 নম্বৰত লিখা আছে দফাটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। পাঠটোত লৈ ধুনীয়াকৈ পঢ়ি ল'বা, ঠিক আছে? ঘটনাটো 1904 খ্ৰীষ্টাব্দৰ। সেইবোৰ অলিম্পিক আমেৰিকাত অনুষ্ঠিত হৈছিল।
আমেৰিকাৰ দলত জৰ্জ আইজাৰ নামৰ এজন খেলুৱৈ আছিল। আইজাৰৰ জন্ম হৈছিল জাৰ্মানীত। সৰুতে এটি ৰেল দুৰ্ঘটনাত তেওঁ বাওঁ ভৰিখন হেৰুৱায়। তাৰ পাছত তেওঁ কাঠৰ ভৰি লগাই অলিম্পিকত অংশগ্ৰহণ কৰিছিল। আইজাৰে তাত 6টাকৈ পদক জয় কৰিছিল। জিমনাষ্ট আইজাৰে 3টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক পাইছিল। অলিম্পিক জিমনাষ্টিক্সত এনেদৰে পদক জয় কৰা বিশ্বত এনেকুৱা আন কোনো খেলুৱৈ নাই। 1904 খ্ৰীষ্টাব্দৰ পাছত আইজাৰে আমেৰিকাৰ হৈ আন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সাহস আৰু ইচ্ছা থাকিলে সকলো কামতেই সফল হ'ব পাৰি। জৰ্জ আইজাৰ তাৰ এটা উদাহৰণ। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল? উত্তৰটো তোমালোকে লিখিবা। জৰ্জ আইজাৰৰ জন্ম জাৰ্মানীত হৈছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে আইজাৰে ভৰিখন হেৰুৱাৰ পিছত কিদৰে খেলিছিল? উত্তৰত তোমালোকে লিখিবা আইজাৰে কাঠৰ ভৰি লগাই অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু 6টাকৈ পদক জয় কৰিছিল। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে কোনো কামত সফল হ'বলৈ হ'লে কি কি গুণ থাকিব লাগে? উত্তৰ হৈছে সাহস। জৰ্জ আইজাৰৰ দৰে অসমতাৰ মাজতো চেষ্টা কৰা, দৃঢ় ইচ্ছা শক্তি, কঠোৰ পৰিশ্ৰম কৰা, ধৈৰ্য, অভ্যাস আৰু উন্নতিৰ বাবে অপেক্ষা কৰা, আত্মবিশ্বাস, নিজৰ ক্ষমতাত বিশ্বাস ৰখা। 8 নম্বৰত কি লিখা আছে? 8 নম্বৰত লিখা আছে তলৰ ছবিসমূহ চাই কেইখন খেলুৱৈ কোনবিধ খেলৰ লগত জড়িত চিনাক্ত কৰি নাম লিখোৱা হা। 9 নম্বৰত কি লিখা আছে? 9 নম্বৰত লিখা আছে দলত আলোচনা কৰি তলৰ খেলবোৰৰ ছবিৰ সৈতে নামবোৰ আঁচ টানি মিলাও আহা। প্ৰয়োজন সাপেক্ষে ডাঙৰৰ সহায় ল'বা। 10 নম্বৰত লিখা আছে কপৌ কুকু খেলটোৰ নিচিনা তোমালোকে আন কি কি খেল খেলা তাৰ এখন তালিকা প্ৰস্তুত কৰা। যেনে উত্তৰত লিখি দিছোঁ, যেনে লুকা ভাকু, ডাংগুৰি খেল, কাবাডী, মাৰ্বল গুটি খেল, বৰফুলি আৰু কি কি খেল খেলা তোমালোকে এখন তালিকা প্ৰস্তুত কৰি ল'বা। ঠিক আছে। 11 নম্বৰ প্ৰশ্নৰ উত্তৰটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে কৰিব চেষ্টা কৰিবা। আৰু মই জনাত তোমালোকৰ এই ভিডিঅ'টো চাই নিশ্চয় সহায় হৈছে বুলি ভাবিছোঁ। আৰু এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।